Hello student, welcome back to my channel LearnMath. আজি আমি এই ভিডিওটোত আলোচনা কৰিম 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কোনখিনি কোৱেশ্চনছ আহাৰ পূৰ্ণমাত্ৰা সম্ভাৱনা আছে আজি আমি এই ভিডিওটোত ডিসকাস কৰিম। সো তোমালোকৰ কিতাপ আৰু কলম বাহিৰ কৰি লোৱা আৰু মই দেখাই দিয়া মতে তোমালোকৰ কিতাপত চিন দি লোৱা। সো তোমালোকৰ যিখন ফাৰ্স্ট চেপ্টাৰ আছে এ লেটাৰ টু গড এই চেপ্টাৰটো বাহিৰ কৰি লোৱা। তো এই লেটাৰ টু গডৰ পৰা তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 7 মাৰ্ক থাকিব, দুটা MCQ থাকিব আৰু 3 মাৰ্কৰ এটা 2 মাৰ্কৰ দুটা কোৱেশ্চনছ থাকিব আৰু 3 মাৰ্ক MCQ থাকিব, টোটাল 7 মাৰ্ক থাকিব। সো তোমালোকে এই 7 মাৰ্কৰ বাবে লেটাৰ টু গডৰ পৰা কোনখিনি কোৱেশ্চন চাবা আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম। সো তোমালোকে প্ৰথমতে ইয়াৰ যেটো প্ৰথমটো ওয়ার্ড মিনিং আছে ক্ৰেষ্ট, এই ওয়ার্ড মিনিংটো তোমালোকে 2026 বৰ্ষৰ মেট্ৰিকৰ বাবে চাই থবা, এটো তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয়। তাৰ পিছত তোমালোকে অৰেল যেটো ফাৰ্স্ট অৰেল আছে সেই অৰেলটোৰ পৰা তোমালোকে প্ৰথম কোৱেশ্চনটো চাবা, হোৱাট ডিড লেন্সো হোপ ফৰ। এই কোৱেশ্চনটো অহাৰ সম্ভাৱনা আছে, MCQ টাইপত আহি যোৱা সম্ভাৱনা আছে। তাৰ পিছত তোমালোকে 2 নম্বৰ কোৱেশ্চনটো চাবা, why did লেন্সো say the raindrops were like new coins। এই কোৱেশ্চনটো তোমালোকে চাবা। আৰু থাৰ্ড কোৱেশ্চনটো তোমালোকৰ চাব নালাগে, ফোৰ যেটো কোৱেশ্চন আছে এটো চাবা তোমালোকে, হোৱাট ওয়াৰ লেন্সোস ফেইলিং when the hail stopped। সো এই কোৱেশ্চনটো তোমালোকে চাবা, এই কোৱেশ্চনটো তোমালোকৰ MCQ টাইপত আহি যাব পাৰে। সো ইয়াৰ পিছত তোমালোকে এটা বস্তু চাবা, এই বস্তুটো চাবা, লেন্সো was an ox of a man। সো এটো 1 মাৰ্কৰ কোৱেশ্চন নাইবা এটো তোমালোকৰ MCQ টাইপত আহি যাব পাৰে যে হোৱাট টাইপ অফ মেন লেন্সো কেনে ধৰণৰ মানুহ আছিল। সো তাত বহুত কেইটা অপচন দিয়া থাকিব, সো তেও কেনেকুৱা মানুহ আছিল হেতু তোমালোকে চাই লবা। লেন্সো was an ox of a man, so working like animal in the fields। এই বস্তু তোমালোকে চাবা। সো ইয়াৰ পিছত ইয়াৰ যেটো 2 নম্বৰ অৰেল আছে ইয়াৰ পৰা তোমালোকৰ চাব নালাগে, ইয়াৰ পৰা তোমালোকৰ নাহে। যেটো তোমালোকৰ 3 নম্বৰ অৰেল আছে ইয়াৰ পৰা তোমালোকে প্ৰথমটো কোৱেশ্চন চাবা, was Lenso surprised to find a letter for him with money in it। এই কোৱেশ্চনটো তোমালোকে চাবা, ইম্পৰ্টেন্ট এবাৰ কাৰণে খুব ইম্পৰ্টেন্ট, এই কোৱেশ্চনটো তোমালোকে চাবা। সো ইয়াৰ পাছত তোমালোকে ইয়াৰ যিবিলাক টেক্সট কোৱেশ্চন আছে টেক্সটুৱেল কোৱেশ্চন এইবিলাক তোমালোকে চাব নালাগে, ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন নাহে। সো তোমালোকে ইয়াৰ যেটো 6 নম্বৰ কোৱেশ্চন আছে এই কোৱেশ্চনটো তোমালোকে চাবা, এটো তোমালোকৰ এইবাৰৰ বাবে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেন্ট। সেই কাৰণে মই ইয়াত ষ্টাৰ মাৰ্ক কৰি থৈছো, তোমালোকৰ কিতাপত ষ্টাৰ মাৰ্ক কৰি থোৱা। সো এই কোৱেশ্চনটো তোমালোকৰ খুবেই ইম্পৰ্টেন্ট 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে। সো কোৱেশ্চনটো আছে, there are two kinds of conflict in the story between humans and nature and between humans themselves, how are the conflicts illustrated। সো এই কোৱেশ্চনটো তোমালোকৰ বাবে খুবেই ইম্পৰ্টেন্ট। সো এইখিনি তোমালোকে কোৱেশ্চন চাবা আৰু তোমালোকৰ কোৱেশ্চন বেংকৰ পৰা তোমালোকে কোৱেশ্চন চাবা আৰু তোমালোকৰ কোৱেশ্চন বেংকৰ পৰা যিখিনি MCQ আছে MCQs বিলাক তোমালোকে চাবা, নাইবা তোমালোকে এইবাৰ 2026 বৰ্ষৰ মেট্ৰিকৰ বাবে তোমালোকে কিতাপ যেটো MCQsৰ কিতাপ কিনিবলৈ পাবা, সেই কিতাপবোৰ কিনি তোমালোকে প্ৰেক্টিস কৰিবা আৰু ইয়াৰ চেপ্টাৰটো ভালদৰে পঢ়িবা, চেপ্টাৰটো লাইন বাই লাইন অৰ্থ সহকাৰে পঢ়ি বুজি লবা। সো এইখিনি কৰিলে তোমালোকে চেপ্টাৰটোৰ পৰা ফুল মাৰ্ক পাবা। সো আজি আছিল এইখিনি ভিডিও, আমি পিছত লগ পাম পুনৰ এটা নতুন ভিডিওত।